ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড ডিগবৈৰ অধীনত জিএনএম আৰু বিএছচি নাৰ্ছিঙৰ ৰিটাৰ্ণ টেষ্ট ডিচেম্বৰ মাহৰ 16 তাৰিখে হৈ গ'ল। এতিয়া কেণ্ডিডেট অপেক্ষা কৰি আছে ৰিজাল্ট কেতিয়া পাম। ৰিজাল্ট দিয়াৰ কথা আছিল ডিচেম্বৰ মাহৰ 19 তাৰিখে শনিবাৰে, কিন্তু কেণ্ডিডেট এতিয়ালৈকে ৰিজাল্ট পোৱা নাই। কিয় ৰিজাল্ট পোৱা নাই আৰু কেণ্ডিডেট কেনেকৈ ৰিজাল্ট চেক কৰিব এই ভিডিঅ'তে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাব, এই লিংকত ক্লিক কৰি ডাইৰেক্ট এই পেজত আহিব। ইয়াতে চাই লওক, ইয়াত কৈছে যে জিএনএম আৰু বিএছচি নাৰ্ছিঙৰ পৰীক্ষাৰ ৰিজাল্ট দিব ডিচেম্বৰ মাহৰ 19 তাৰিখে, আৰু ইয়াতে উল্লেখ কৰিছে ৰিজাল্টৰ ষ্টেটাছ ইয়াতে চাই লওক অতি সোনকালেই দি দিব বুলি ইয়াতে উল্লেখ কৰিছে। ইয়াতেই ক্লিক কৰি ৰিজাল্ট চেক কৰিব পাৰিব। যেতিয়াই ৰিজাল্ট আপডেট আহিব তেতিয়াই ইয়াতে ক্লিক কৰি ৰিজাল্ট চাব পাৰিব। ইয়াতে চাই লওক, ইয়াতে ইম্পৰ্টেণ্ট কথা হ'ল ডিচেম্বৰ মাহৰ 19 তাৰিখে পৰীক্ষাৰ ৰিজাল্ট দিব বুলি কৈছে, কিন্তু ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট এইটো যে টেণ্টেটিভ ডেট এইটো ডেট ফিক্স নহয়, এইটো ডেট ধৰি দিছে। ডিচেম্বৰ মাহৰ 19 তাৰিখেও দিব পাৰে বা পিছতো দিব পাৰে, কাৰণ ইয়াত টেণ্টেটিভ বুলি উল্লেখ কৰি দিছে, ডেট ফিক্স কৰি দিয়া নাই। এতিয়া কাম কৰক, যদি ডিচেম্বৰ মাহৰ 19 তাৰিখে ৰিজাল্ট আহে তেতিয়াহ'লে ইয়াতে ক্লিক কৰি ৰিজাল্ট চাব পাৰিব। ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি চেক কৰি থাকিব। যেতিয়াই ইয়াতে ক্লিক কৰিব, যদি ৰিজাল্ট আহি যায় ইয়াতে ক্লিক কৰি নিজৰ মোবাইলতে ৰিজাল্ট চেক কৰিব পাৰিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি এই পেজত ভিজিট কৰি থাকিব। যেতিয়াই ৰিজাল্ট দি দিব তেতিয়াই ক্লিক কৰি নিজৰ মোবাইলতে ৰিজাল্ট চেক কৰিব পাৰিব। আপোনালোকৰ সুবিধাৰ বাবে মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।